লৈ মাজত মাত্ৰ আৰু ৩টা মাহ আৰু এই ৩টা মাহ বাকী থকাৰ সময়তে এতিয়া বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে সংখ্যালঘু জনতা ক্ৰমাৎ বিজেপিৰ প্ৰতি তেওঁলোক আকৰ্ষিত হৈ পৰিছে আৰু এইবাৰ ধুবুৰীত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আৰু এই যোগদান কাৰ্যসূচীত প্ৰায় ৫ শতাধিক লোকে যোগদান কৰিলে বিজেপিত আৰু ক'লে যে বিজেপিৰ চৰকাৰৰ প্ৰতিটো আঁচনি আমি পাইছোঁ প্ৰতিটো সুবিধা লাভ কৰিছোঁ আৰু বিজেপি চৰকাৰৰ যিসমূহ ভুৱা প্ৰচাৰ চলাই আছে সেই কংগ্ৰেছীসকলে এই ভুৱা প্ৰচাৰ চলাই আছে গতিকে আমি কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছোঁ আৰু নিৰ্বাচনৰ পূৰ্বে এতিয়া বিজেপিক লৈ থাপলি মেলিছে শ শ সংখ্যালঘু জনতা লৈ আহিছোঁ সবিশেষ এটা গুৰুত্বপূৰ্ণ খবৰ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে সংখ্যালঘু জনতা আৰু শ শ সংখ্যালঘু জনতাই থাপলি মেলিছে বিজেপিলৈ ধুবুৰীৰ ধৰ্মশালাত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মতিউৰ ৰহমানৰ নেতৃত্বত এই কাৰ্যসূচী আৰু মতিউৰ ৰহমানৰ নেতৃত্বত ৫ শতাধিক লোকে যোগদান কৰিলে বিজেপিত বিজেপিৰ পৰা সকলো সুবিধা লাভ কৰা বুলি মন্তব্য বিজেপি কৰ্মীৰ বিজেপি চৰকাৰৰ পৰা সকলো ধৰণৰ আঁচনি সুবিধা লাভ কৰা বুলি মন্তব্য কৰিছে এইসকল বিজেপিত যোগদান কৰা কৰ্মীসকলে আৰু শ শ সংখ্যালঘু জনতাই থাপলি মেলিছে বিজেপিলৈ নিৰ্বাচনৰ পূৰ্বে এতিয়া কংগ্ৰেছৰ দুৰ্গত মুখ্য আঘাত দেখিবলৈ পোৱা গৈছে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ এৰি বহু সংখ্যালঘু জনতা বিজেপিলৈ থাপলি মেলিছে আৰু বিজেপিৰ প্ৰতি আকৰ্ষিত হৈ দলত যোগদান কৰিছে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ধুবুৰীৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মতিউৰ ৰহমানৰ নেতৃত্বত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছিল আৰু এই যোগদান কাৰ্যসূচীতে ৫ শতাধিক সংখ্যালঘু লোকে যোগদান দিলে বিজেপিত আৰু এসময়ৰ AIDFৰ দুৰ্গত সেই দুৰ্গত মুখ্য আঘাত কৰি ২৪ৰ লোকসভা নিৰ্বাচনত ১০ লাখ ভোটৰ ব্যৱধানত কংগ্ৰেছে জয়লাভ কৰিছিল ৰকিবুল হুছেইন সাংসদগৰাকী জয়লাভ কৰিছিল আৰু সেই ৰকিবুল হুছেইনৰ মাত্ৰ ২টা বছৰ পাৰ হৈ যাওঁতেই সেই ৰকিবুল হুছেইনৰ সেই কংগ্ৰেছৰ দুৰ্গত এতিয়া মুখ্য আঘাত আনিবলৈ সক্ষম হৈছে বিজেপি আৰু বিজেপিয়ে ধৰ্মশালাত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিছিল আৰু এই কাৰ্যসূচীতে প্ৰায় ৫ শতাধিক জনতাই বিজেপিত যোগদান কৰিছে আৰু বিজেপিত যোগদান কৰি ক'লে যে আমি চৰকাৰৰ সকলো সুবিধা লাভ কৰিছোঁ সকলো আঁচনি লাভ কৰিছোঁ কেৱল মাত্ৰ সংখ্যালঘু জনতাক অত্যাচাৰ কৰা বুলি কংগ্ৰেছে এক অপপ্ৰচাৰ চলাইছে এই অপপ্ৰচাৰত আপোনালোকে ভুল নাযাব বিজেপি চৰকাৰে সকলোকে সমানে সুবিধা দিছে বুলি মন্তব্য কৰিলে বিজেপি কৰ্মীসকলে আৰু বিজেপিত যোগদান কৰিয়েই এই মন্তব্য কৰিলে বিভিন্নজন কৰ্মীয়ে এই মুহূৰ্তত প্ৰাৰ্থিত্ব প্ৰত্যাশী মতিউৰ ৰহমানৰ মন্তব্য আছে লগতে বিজেপিত যোগদান কৰি কি প্ৰতিক্ৰিয়া দিলে বিজেপিসকলে সেয়াও আমি এই মুহূৰ্তত আগবঢ়াইছোঁ উদ্যোগত মানে ভাৰতীয় জনতা পাৰ্টি আমাৰ ধৰ্মশালা মণ্ডলৰ উদ্যোগত আৰু ধুবুৰী বিধানসভা হয় ধুবুৰী বিধানসভা ধৰ্মশালা পঞ্চায়ত হয় ধৰ্মশালা পঞ্চায়তৰ প্ৰথম খণ্ড হয় ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগতে মানে মণ্ডলৰ উদ্যোগত প্ৰায় ৫ শতাধিক মানুহে সংখ্যালঘু মানুহ ইয়াত যিখিনি মানুহ আজি জইন কৰিছে সংখ্যালঘু মানুহে ৫ শতাধিক মানুহ হ'ব এইখিনি আজি বিজেপিত যোগদান কৰিব প্ৰাৰ্থিত্ব প্ৰত্যাশী ইমান দিন দল কৰি আছোঁ এতিয়া উপ কৰ্তৃপক্ষই যদি বিবেচনা কৰে খেলিম দলে যাক বিবেচনা কৰিব এইটোৱে হ'ব মই এজন দলত কাম কৰি আছোঁ এতিয়া দলৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কথাটোও নাথাকে দলৰ কাম কৰি আছোঁ এজন কৰ্মী হিচাপত নিষ্ঠাবান কৰ্মী হিচাপত নিষ্ঠাৰে কৰি আছোঁ দলৰ আদৰ্শ নিষ্ঠা সম্পূৰ্ণ বজাই ৰাখি মই দলৰ কাম কৰি আছোঁ এতিয়া যদি আমাৰ ওপৰ কৰ্তৃপক্ষই যদি বিবেচনা কৰে খেলিম যদি কাকবাৰ বিবেচনা কৰে সেইটোৱে হ'ব সংখ্যালঘু ৰাইজৰ চহৰে আপুনি নিজেই দেখিছে আজি সংখ্যালঘু মানুহ আজি ৫ শতাধিক মানুহ যি ইয়াত জইন কৰিলে এইটো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট আৰু আমাৰ মুখ্যমন্ত্ৰী যে কৰ্মদক্ষ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি জনকল্যাণমূলক আঁচনি এই আঁচনিৰ ওপৰত মানুহখিনি সংখ্যালঘু মানুহখিনি মানে সন্তুষ্ট হৈ আজি ইয়াত যোগদান কৰিলে আজি ধৰ্মশালা মণ্ডল বিজেপিৰ উদ্যোগত আৰু মতিউৰ ৰহমান ভাইৰ উপস্থিতিত ইয়াত কেইবা হাজাৰ মানুহ উপস্থিত হৈছে পুৰুষ মহিলা নিৰ্বিশেষে বিশেষকৈ এইখন মুছলমান অধ্যুষিত অঞ্চল মানুহে নিজৰ কাম কাজ এৰি পুৰুষ মহিলা সকলোৱে ওলাই আহিছে মতিউৰ ৰহমান ভাইৰ নেতৃত্বত সকলোৱে বুজি পাইছে যে ইমান দিনে UDF দল কংগ্ৰেছ দল বিভিন্ন ধৰণৰ ভুল বুজাবুজি
প্ৰবঞ্চনা কৰি আমাৰ মুছলমান মানুহক ঠগাই আহিছে। ইহঁতে বাৰবাৰ কৈ আছে, কংগ্ৰেছে কৈ আছে, UDF কৈ আছে, বিজেপি দল মুছলমান বিৰোধী, মুছলমানক হিংসা কৰে, বিভিন্ন ঠাইত ঘৰ বাৰী ভাঙি দি আছে, মছজিদ ভাঙি আছে। এইবোৰ সকলো মিছা কথা। মুছলমানসকলক ব্যৱহাৰ কৰিব খুজিছে, এইটো ইহঁতৰ ৰাজনৈতিক হাতিয়াৰ হিচাপে লৈছে। চৰকাৰী মাটিত উচ্ছেদ হৈছে আৰু হ'ব। আজি কংগ্ৰেছৰ দিনতহে এইবোৰ সৃষ্টি হৈছে। কংগ্ৰেছে উচ্ছেদ কৰিব লাগিছিল, ইহঁতৰ ভোট বেংকৰ খাতিৰত তেতিয়া দিনত উচ্ছেদ কৰা নাছিল। বিজেপি বিৰোধী সেইটো নহয়, কিন্তু এতিয়া ৰাইজ বহুত বুজি পাইছে। এতিয়া আগৰ তুলনাত এতিয়া ৰাইজ বহুত সচেতন হৈছে যে এইবাৰ বিজেপিত যোনে টিকিট নাপাওক কিয় ধুবুৰী জিলা ধৰ্মশালা প্ৰথম খণ্ড গাঁৱৰ খৰচাগাৰ কি মুছলিম এলেকাৰ বহুত ভোট দি জয়যুক্তি কৰিব। আজি আমাৰ সংখ্যালঘু মানুহে গম পাইছে বা বুজি পাইছে যে UDF আৰু কংগ্ৰেছৰ দুৰ্নীতিটো। এই কাৰণত আমাৰ সংখ্যালঘু মানুহ ধৰ্মশালা পাৰ্ট 1ত যোগদান কৰিছে। 500ৰো অধিক মানুহ জইন কৰিছে। আৰু আগামী যে নিৰ্বাচন আহিব, আমি যিমানখিনি 2026ত যিমানখিনি ধৰ্মশালা পাৰ্ট 1ৰ মানুহ আছে, এই সংখ্যালঘু মানুহে বিজেপিত ভোট দিব বুলি আশা প্ৰাৰ্থী দিয়ে আৰু ভোট দিব। নহয়, এইটো সম্পূৰ্ণ ভুল কথা। যদি বিজেপি মুছলিম দল নহয়, তেনেহ'লে আমাৰ যিমানখিনি মুছলমান ভাই আছে চাকৰি নাপালে হয়হেঁতেন। বিনি পইচা দিব নালগাকৈ চাকৰি পাইছে। ইয়াৰ আগত কংগ্ৰেছৰ যেতিয়া আছিল, শাসনত আছিল, তেতিয়ালৈকে যিমানখিনি যিমান কংগ্ৰেছ থকা অৱস্থাত মানে চাকৰি পাইছে, টকা দিখিনি চাকৰি মানে ল'ব লগা হৈছে। এতিয়া বিজেপি যেতিয়াৰ পৰা আহিছে, তেতিয়াৰ পৰা আমাক টকা দি চাকৰি ল'ব নালাগে, যোগ্যতা থাকিলে আমি চাকৰিখিনি পাই যাওঁ। এইটোৱে হৈছে হিমন্ত বিশ্ব